নমস্কাৰ আপোনাৰ আশীৰ্বাদ আৰু চিমেণ্ট চাপৰি এইখিনি আপোনাৰ এখন মাজত খালি গামোচা পাই আছে আৰু এতিয়া আৰু এটা কথা আপোনাক ক'ম বুলি ভাবিছোঁ এই কথাখিনি কমপ্লিট হ'ল কৈছে যে বহুত কেইটা অনুষ্ঠান আছে বনগাঁৱৰ পৰা ৰেভিনিউ গাঁও কৰিব তাৰপিছত আৰু এটা কথা এই যে একেবাৰে নিৰিকি দুখীয়া বুঢ়া মানুহ ৭০ বা ৮০ 90 বছৰ পৰ্যন্ত যিবিলাক বুঢ়া গাঁৱত কৃষিজীৱী হৈ বৃদ্ধ হ'ল তেওঁলোকে ডেকা কালত সমাজ চলালে ৰাইজক চলালে ভঁৰালত জমা কৰিলে কিন্তু আজি তেখেতসকলৰ ২৫০ টকাৰ পেঞ্চনটোৱে পিল খাবলৈ এইটো বঢ়াব লাগিব তাৰপিছত পেঞ্চন কিনি নাপায় ১ কেজি চাউলৰ দাম ৫০ টকা দুখীয়া মানুহ মই দুখীয়া ৰেচন কাৰ্ড নাই নেকি আছে ৰেচন কাৰ্ড থাকিলে পৰিয়ালটোত যদি ৫জন আছে ৫জনহে পাব আৰু গোটেই ধৰক যিকেইটা চাউল পায় সেইকেইটা মাহটো খাবলৈ নোজোৰে নহয় আপোনাক কিন্তু এই অনুষ্ঠানটোক ধন্যবাদ জনাইছোঁ আপুনি দীৰ্ঘায়ু হওক আপুনি ভৱিষ্যত যিটো ভাবিছে সেইটো ভগৱন্তই সফল কৰক আৰু কি কৰিব লাগিব মোৰ আশীৰ্বাদ কিন্তু অসমলৈ নাযাব ছাৰ চিমেণ্ট চাপৰিত গ'লে মই আপোনাক লগ পাম লগ যাকে কথা